বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অনুষ্ঠিত কৰা লাচিত কাপ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে। যুৱ শক্তিক কৰ্মক্ষম কৰি খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে এই খেল অনুষ্ঠিত কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। পৰিষদৰ খেলো ভাৰতৰ উদ্যোগত অসম ফুটবল সন্থা নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ তত্বাৱধানত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে লাচিত কাপ ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আন্তঃ মহাবিদ্যালয় ভিত্তিত আয়োজিত কৰা হৈছে। অনুষ্ঠানত বিহালী বিধায়ক দিগন্ত খাটোৱাল লগতে ABVPৰ কেন্দ্ৰীয় সদস্য জিলাৰ সদস্যৰ লগতে প্ৰাক্তন খেলুৱৈ উপস্থিত থাকে। মহাবীৰ লাচিত কাপ কোনো সন্মানাৰ্থে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে স্থানীয় যুৱকসকলৰ সহযোগত এই ফুটবল খেল অনুষ্ঠিত কৰিছে। আজি আৰু কাইলৈ এই ফুটবল খেল অনুষ্ঠিত হ'ব। তাৰ বাবে মই সমূহ ৰাইজক তথা ABVP কাৰ্যকৰ্তাসকলক আমি ধন্যবাদ জনাইছোঁ। কেনেকুৱা প্ৰস্তুতি আৰু কিমান দলে অংশগ্ৰহণ কৰিব? আচলতে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতি সন্মান যাচি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVP বুলি যাক আমি চমুকৈ জানো, তেখেতসকলৰ উদ্যোগত আৰু আমাৰ স্থানীয় ক্ৰীড়া সংগঠকসকল আৰু খেলুৱৈসকলৰ সহযোগত আমি দুদিনীয়াকৈ এই প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত আমাৰ মুঠতে 8টা দলে অংশগ্ৰহণ কৰিব। 8টা দলৰ পিছত এখন জিলা পৰ্যায়ৰ টুৰ্ণামেণ্ট, জিলা পৰ্যায়ৰ পিছত ইয়াৰ পিছত জনেৰেল পৰ্যায়ৰ হ'ব, এখন গহপুৰত অনুষ্ঠিত হ'ব আৰু শেষৰ পৰ্যায়ৰ খেল ষ্টেট লেভেল যিটো হ'ব সেইটো আমাৰ গুৱাহাটীত খুব সময় অনুষ্ঠিত হ'ব। আজি শুভ উদ্বোধন কৰিছে বিধায়ক, আৰু কোন আছে? বিদ্যাৰ্থী পৰিষদৰ কোনোবা আছে? হয়, বিদ্যাৰ্থী পৰিষদৰ আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ আপোনাৰ শিক্ষা বিভাগৰ ইছডি শ্ৰদ্ধা ৰবীন কাকতি ছাৰ, বৰ্তমান তেখেত KK হেণ্ডিকৰ আপোনাৰ ৰিজিয়নেল ডাইৰেক্টৰ হৈ আছে, তেখেতো আজি উপস্থিত আছে। আমাৰ স্থানীয় বিধায়কদ্বয় ক্ৰমে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু বিহালী সমষ্টিৰ বিধায়ক আমাৰ দিগন্ত খাটোৱা ডাঙৰীয়া, তেওঁ উপস্থিত আছে। প্ৰাক্তন খেলুৱৈসকলকো আজি সম্বৰ্ধনা জনাইছে। হয়, প্ৰাক্তন খেলুৱৈসকলক সন্মান যাচিব লাগিব। তেওঁলোকে আগতে সেইখিনি গুৰি ধৰোঁতা আছিলে আমাৰ এই অঞ্চলৰ। বিভিন্ন সময়ত তেওঁলোকে ক্ৰীড়া কৌশলেৰে আমাৰ সমাজখনক একো কৰি ৰাখিছিলে আৰু তেওঁলোকে ক্ৰীড়াৰে আমাক সকলোকে সন্মিলিত কৰি ৰাখিছিলে। আৰু বিশ্বনাথৰ যিখন ক্ৰীড়া জগত, যিখন আমাৰ ক্ৰীড়া মঞ্চ বা ক্ৰীড়া জগতখনক তেওঁলোকে বহু কষ্ট কৰি আমাৰ বিশ্বনাথ তেওঁলোকে জীয়াই ৰাখিছিলে। গতিকে এই সন্মানখিনি তেখেতৰ প্ৰাপ্য। আমি য'ত কিঞ্চিতহে সন্মান দিছোঁ, কিন্তু ভৱিষ্যতেও আমি তেখেতসকলক সন্মান যাচি যাবলৈ আমি চেষ্টা কৰিম। আৰু আজি তেওঁলোকৰ ভৱিষ্যত জীৱন সুখৰ হওক, সুস্বাস্থ্যৰ হওক আৰু দীৰ্ঘ জীৱন হওক, তাকে মই কামনা কৰিলোঁ। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।